নমস্কাৰ বন্ধুসকল, মই আজি এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই মাহঁতৰ ঘৰত গৈছিলোঁ, কাৰণ মই অহাকালি ভাবিছোঁ ভণ্টিহঁতক ভাত খুৱাম অলপ, সেইকাৰণে মাতিব আহিছিলোঁ। আহি ইয়াতে মাহঁতৰ ইয়াতে সোমালোঁ, আৰু এয়া কোমলীয়া কোমলীয়া দেখিছে ন, কোমোৰা একদম পূৰা লাগি আছে। ভাবিলোঁ লৈ যাওঁ, সেইকাৰণে ভাবিলোঁ সোমাই মানে ইমান ভাল লাগিলে। চাৰিওপিনে বগা হৈ ফলি আছে যে, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ কাৰণেও ভিডিঅ' এটা বনাওঁ। সেইকাৰণে বনালোঁ। চাওক, কোমোৰাকেইটা একদম ধুনীয়াকৈ লাগি আছে, আৰু কোমোৰাটো জাতটো বহুত ভাল, মানে দীঘল দীঘল ডাঙৰ ডাঙৰ হয়, আৰু খাবলৈ কিন্তু বহুত টেষ্টি। আৰু বেছি পুৰঠবিলাকো মানে খাবলৈ ভাল লাগে, টেষ্ট আছে মানে। কিছুমান কোমোৰা কিবা এটা বেলেগ সোৱাদ মানে ভাল নালাগে, ফপলা ফপলা লাগে। এই কোমোৰাটো মানে বহুত ভাল, সেইকাৰণে দেখুৱালোঁ আপোনালোকক। আৰু এয়া এটা চিঙিও ল'লোঁ, দেখিছে নহয়, সৰু টিকলো চাই ল'লোঁ, কাৰণ মই চব ভাজিম, সেইকাৰণে ল'লোঁ। ভাজি খাই আৰু ভাল নালাগে, সেইকাৰণে। আৰু ইফালে লৈ আহোঁতে দেখিলোঁ মানে মধুৰিআম পূৰা পকি আছে একদম, আৰু ৰঙা জাতৰ যিহেতু খাই বহুত ভাল লাগে। আমাৰ ঘৰতো আছে বগাটো, কিন্তু এই ৰঙা জাতৰটো সোৱাদ বেছি, সেইকাৰণে দেখি পাৰিব লৈছিলোঁহে, হাতটো লগাৰ লগে লগে সৰি গ'ল, মানে ইমান ভালকৈ পকি আছিলে। এনেকৈ দুটা পালোঁ, পাৰি ল'লোঁ। পাৰি লৈ এতিয়া আৰু কালিৰ কাৰণে আয়োজন কৰিম, যিহেতু এতিয়া যাওঁ ঘৰত। এয়া কি ধুনীয়াকৈ পকি আছিলে, দেখিবলৈ কেঁচা যেন লাগিছে, কিন্তু এনেকুৱা সময়তে খাই ভাল লাগে। ইয়াতকৈ বেছি পকিলেও ভাল নালাগে খাই মধুৰিআমবোৰ, সেইকাৰণে এয়া পাৰি ল'লোঁ। আৰু মাক কৈ আছোঁ যে এইখিনি ইমান সৰু টিকলু কোমোৰা হ'বনে নাই। মায়ে কৈছে কিয় নহ'ব, হ'ব বুলি কৈছে। আৰু সঁচাকৈ এই টিকলু কোমোৰাটোৱে মানে খাবলৈ বেছি সোৱাদ, আৰু চব ভাজিবলৈও বহুত টেষ্টি হয়। তাৰপিছত আৰু এনেকৈ কোমোৰাটো লৈ মেলি এয়া এদিনাটো আহিলোঁৱে আগদিনা, তাৰপিছত আকৌ নেক্সট দিনা এয়া মানে আজি ইহঁতে অহাৰ পিছত এয়া মই এতিয়া খানাৰ কাৰণে যোগাৰ কৰি আছোঁ। আৰু ভণ্টিহঁত অহাৰ পিছত এইফালে মই ভাজি আছোঁ লেচেৰা, আলু, এনেকৈ ভাজি বনাম আৰু ধুনীয়াকৈ। যিহেতু নিৰামিষ খাওঁ মই শাওণ মাহ বুলি, তাৰ কাৰণে সিহঁতৰ কাৰণেও নিৰামিষে বনাইছোঁ। আৰু নিৰামিষ খোৱাটোৱে মোৰ কাৰণে মই ভাবোঁ মানে ভাল, আৰু এইখিনি সময়ত নিৰামিষ খালেই ভাল, সেইকাৰণে আজি আৰু মই সেনেকৈয়ে সিহঁতক নিৰামিষে খুৱাম। আৰু মানে সময়টোতো ৰখি নাথাকিব, শাওণ মাহ যোৱালৈকে বহুত দেৰি হৈ যাব, সেইকাৰণে মই মানে ভাবিছোঁ শাওণ মাহে হওক বা যিয়ে হওক, আজি এনেকৈ নিৰামিষ হ'লেও খুৱাই দিওঁ। আৰু এয়া ভতিজা ছোৱালীজনীক তাক মানে পোস্ত কাজু এনেকৈ পিচিব দিছিলোঁ, চাব দিছোঁ মানে পিছা খালেনে নাই। অলপ মানে পোস্তখিনি অলপ মানে দেৰদেৰীয়া হৈ আছিলে, সেইকাৰণে তাক আৰু এবাৰ পিচিব দিলোঁ। এইফালে পটল মছলা বনাম যিহেতু, সেইকাৰণে পটলখিনি ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ। আৰু এইফালে পনীৰখিনি ফ্ৰাই কৰি থৈ দিলোঁ। আৰু এইফালে আমি গোটেইকেইটাই একদম মানে কথা পাতিও আছোঁ। এয়া গোটেইকেইটাই একেলগে বহিলেতো আৰু জানেই কিমান কথা ওলায়, কিমান ভাল লাগে, সঁচাকৈ বহুত ভাল লাগে। এয়া তাৰ লগত অলপ ধেমালিও কৰি আছোঁ, আৰু এনেকৈ কথা চথা পাতি আছোঁ গোটেইকেইটাই। নেমু পানী খাবলৈ, কাৰণ সিহঁতৰ কাৰণে ইমান পানী খাব এতিয়া বহুত ভাল, সেইকাৰণে আৰু এনেকৈ নেমু পানীকে বনাই দিছোঁ। ইয়াতে খাই আছে, আৰু আমি ইফালে আয়োজন কৰি আছোঁ, যোগাৰ কৰি আছোঁ, বনাই আছোঁ। আৰু এনেকৈ কথা পাতি পাতি বনালে যে কিমান কেইটা আইটেম বনোৱা যায় গমেই নাপাওঁ, মোৰ মানে বহুত ভাল লাগে। আৰু এনেকৈ ভতিজা ছোৱালীজনীয়ে মছলাখিনি পেষ্ট কৰি আছে, আৰু আমি এনেকৈ কথা পাতি আছোঁ, আৰু ইফালে বনায়ো আছোঁ তেনেকৈ, আৰু বহুত ভালো লাগি আছে। আৰু বহুত দিনৰ পৰাই খুৱামকৈ মানে বহুত টাইমটো মানে পাৰ হৈ গৈ আছে, সিহঁতৰ টাইমবিলাক ওচৰ চাপি আহি আছে, সেইকাৰণে মানে খৰধৰকৈ এনেকৈ আয়োজন কৰিলোঁ। আৰু এইফালে দেখিছে নহয়, মই যে কৈছিলোঁ কোমোৰাৰ চব খাম বুলি, এয়া ভণ্টিয়ে কোমোৰা কাটি আছে, ইমান ধুনীয়াকৈ দেখিছে নহয়। আৰু এই কোমোৰাৰ চব খাই কিন্তু বহুত ভাল লাগে, কোনে কোনে ভাল পাই জনাব, মইতো খাই বহুত ভাল পাওঁ। আৰু এইফালে আমাৰ পটলখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল, এতিয়া নমাই লওঁ। একদম পটলখিনি এনেকৈ ফ্ৰাই কৰিলে যে এই পলু পকাৰ দৰে লাগে, হয়নে নহয় জনাবচোন। আৰু এনেকৈ সেয়া পটলখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ, কিন্তু মই সেইটো খাব নোৱাৰোঁ, কিন্তু পটলটো খাই বহুত ভাল লাগে মোৰ। আৰু এনেকৈ সেইকাৰণে এনেকৈ ফ্ৰাই কৰি ল'লোঁ। এইখিনি এতিয়া পটল মছলা বনাম। এইফালে এতিয়া পনীৰৰ চব্জিখিনি বনাম। পনীৰৰ চব্জিৰ কাৰণে এইখিনি মই কাজু, বিলাহী, তাৰপিছত এনেকৈ মানে আদা দি পেষ্ট কৰি লোৱা হ'ল, কেঁচা জলকীয়া, আৰু এইখিনি ইয়াতে দিয়া হ'ল। এয়া দিছোঁ সোৱাদ অনুযায়ী নিমখ,
আৰু এইফালে সোৱাদ অনুযায়ী মানে হালধি দি মেলি এইখিনি ভালকৈ মছলাখিনি তেলখিনি ঢালি একেলগে ভাজি থাকে। এইফালে গৰমত অৱস্থা বেয়া, মই এইফালে বনাই আছোঁ আৰু এইফালে দেখিছে নহয় একদম তেলখিনি ভাহি উঠিলে মছলাত। এতিয়া ইয়াতে দিলোঁ অকণমান দৈ, টেঙা দৈ আৰু টেঙা দৈ অলপ ফেটি লৈ ইয়াতে দি দিলোঁ। একদম ক্ৰীমৰ দৰে হৈছে দৈখিনি, চাওকচোন ইমান ধুনীয়া। এতিয়া দৈখিনি দি মেলি এইখিনি এতিয়া ভালকৈ লৰাই দিম আৰু গোটেইখিনি মিক্স কৰি দিম। আৰু ইয়াতে যদি ফ্ৰেছ ক্ৰীম দিব পাৰোঁ তেতিয়া আৰু খাই ভাল লাগে নিৰামিষ চব্জিত, কিন্তু ক্ৰীম আনি থোৱা নাছিলে মোৰ, সেইকাৰণে ইয়াত দৈ দি মেলি এতিয়া এইখিনি ভালকৈ লৰাই দিম যাতে গোটেইখিনি মিক্স হৈ যায়, তেতিয়া খাবলৈ মজা লাগিব। আৰু আপোনালোকে যদি এনেকৈ নিৰামিষ দৈ দি খোৱা নাই, খাই চাব, খাবলৈ মোৰ বহুত ভাল লাগে, সেইকাৰণে মই বনালোঁ। আৰু এয়া গোটেইখিনি মছলা একদম ধুনীয়াকৈ এইখিনি অলপ মই ভাজি ল'ম। ভাজি লোৱাৰ পিছত অকণমান দিছোঁ চেনিটো দিলে মানে সোৱাদটো বহুত মানে ধুনীয়া হয় আৰু বেলেঞ্চত আহে, সেইকাৰণে দি দিলোঁ। এইফালে পনীৰৰ কাৰণে আৰু পটল মছলাৰ কাৰণে আলু ফ্ৰাই কৰি লৈছোঁ, মানে দুফালে বহাই দিছোঁ আৰু যাতে সোনকালে হয়। দুফালে মানে 4টা চোলাতে বহাইছোঁ, এটাত ভাত, এটাত দাইল, এটাত পনীৰ চব্জি, এটাত আলু ফ্ৰাই, এনেকৈ মানে গোটেইকেইটাতে বহাই দিছোঁ। তেতিয়া সোনকালে হৈ যাব আৰু নহ'লে বহুত দেৰি হৈ যাব, যিহেতু মোৰ বনাওঁতে মানে বহুত দেৰি হ'ল, যিহেতু মই অকলেই থাকোঁ, হাজবেণ্ড নাথাকে, বজাৰো কৰি আনিব লাগে, সেইকাৰণে বজাৰৰ পৰা আহোঁতে দেৰি হৈ গ'ল। সেইকাৰণে মানে একদম খৰখৰকৈ 4টা চোলাতে ধুনীয়াকৈ বহাই দিছিলোঁ, ভাতটো হৈ গ'ল। আৰু ইফালে এতিয়া পটল মছলাৰ কাৰণে ইফালে মই মছলাখিনি ভাজি ল'লোঁ। আৰু পটলখিনি মই আজি সৰিয়হ দি বনাম, যিহেতু সেইকাৰণে সৰিয়হ, আদা, কেঁচা জলকীয়া সেনেকৈ পেষ্ট কৰি লৈছোঁ। ধনিয়া তাৰপিছত আৰু জিৰা সেনেকৈ পেষ্ট কৰি লৈ সেই মছলাখিনি ভাজি লৈ তাতে ফ্ৰাই কৰি থোৱা পটলখিনি দি মেলি এইখিনি অলপ সময় লৰাই লৈ তাতে অকণমান দৈ ফেটি মেলি দি দিলোঁ। আৰু এইখিনি আলু ফ্ৰাই কৰি থোৱা আলুখিনিও দি দিলোঁ। দি মেলি এইখিনি এতিয়া অলপ সময় ভালকৈ লৰাই দিম, যাতে একদম গোটেইখিনি মছলা সোমাই যায় পটলৰ মাজত, তেতিয়াহে ভাল লাগিব। তাৰপিছত পনীৰৰ চব্জিখিনিতো মই ধুনীয়াকৈ আলু দি অলপ সময় ভাজি লৈ যিখিনি মই শুকান মছলা বনাইছিলোঁ, মই সেইটো ভিডিঅ' বনাব নহ'ল সময়। শুকান মছলা মই গৰম মছলা মানে দালচেনি, লং, এলাইচি, জালুক এনেকৈ দি মেলি অলপ সময় ভাজি লৈ কেৰাহীত গৰম কৰি লৈ সেইখিনি গুড়ি কৰি লৈছোঁ। সেইখিনি মছলা তাতে অকণমান ছটিয়াই দিলোঁ। আৰু এইফালে পটল মছলাখিনি আমাৰ ধুনীয়াকৈ অলপ সময় ভাজি লোৱা হ'ল, তাতে অকণমান পানী দিলোঁ জোলৰ কাৰণে, মানে ঝোলটো নহয়, অলপ মানে থুপথুপীয়া চব্জি টাইপৰ মানে বনাই ল'ম আৰু সেনেকৈ, সেইকাৰণে অকণমান পানী দিলোঁ। এইখিনি অলপ সময় উতলি আহিলে পানীখিনি শুকাই গ'লে আমাৰ পটল মছলা ধুনীয়াকৈ ৰেডি হৈ যাব। আৰু এয়া দেখিছে নহয় পনীৰৰো ধুনীয়াকৈ মছলাখিনি একদম ভাজ খাই আহিলে আলুৰ লগত। এতিয়া আৰু কোনো কথা নাই, অকণমান ঝোল হিচাপত পানী, একেবাৰে ঝোল নকৰোঁ, যিহেতু মই অলপ গ্ৰেভি টাইপৰ কৰিম, সেইকাৰণে অকণমান পানী দিছোঁ। দি মেলি এতিয়া ভালকৈ অলপ সময় লৰাই লৈ তাতে তাৰপিছত মই যিখিনি পনীৰ ফ্ৰাই কৰি থৈছিলোঁ, এতিয়া পনীৰখিনি দি দিম ধুনীয়াকৈ। আৰু পনীৰখিনি দিয়াৰ পিছত অলপ সময় উতলালে আমাৰ চব্জিকণ ধুনীয়াকৈ ৰেডি হৈ যাব। আৰু দেখিছে নহয় নিৰামিষ হ'ব পালে দেখিবলৈ, কিন্তু খাবলৈ বহুত টেষ্টি হয়। আৰু এয়া পনীৰখিনি এতিয়া দি দিলোঁ, গোটেইখিনি পনীৰ দিম আজি, যিহেতু পনীৰৰে আৰু চব্জিখন, সেইকাৰণে পনীৰ একদম সৰহকৈ দিছোঁ। আৰু এয়া দেখিছে নহয় একদম, আৰু আলুখিনিও যিহেতু পনীৰৰ দৰে কাটিছোঁ, পনীৰৰ চাইজতে, সেইকাৰণে একদম পনীৰ আলু একেবাৰে ধৰিবই পৰা নাই। আমাৰ ইয়াৰ পনীৰ মছলা ধুনীয়াকৈ ৰেডি হৈ গ'ল। আৰু এয়া দেখিছে নহয়, এয়া যদি ৰুটিৰ লগত খাব পাৰিলোঁ হয় কি মজা লাগিলে হয়, কিন্তু ৰুটি ইমান গৰমত বনাবও মন নাই, খাবও মন নাযায়, যেনিবা ইমান গৰমত ৰুটি ৰাতিপুৱা ভাগত হ'লে ভাল লাগে আৰু ৰুটি খাই। তাৰপিছত যিখিনি মই শুকান গৰম মছলা বনাই থৈ দিছিলোঁ, সেইখিনিও ইয়াতো দি দিলোঁ, পটল মছলাটো অকণমান দি দিলোঁ। এইটো মোৰ মছলা মানে ঘৰতে বনোৱা মছলা, যিহেতু খাই কিন্তু বহুত ভাল লাগে। আৰু তাৰপিছত এয়া মছলাখিনি দিয়াৰ পিছত এইখিনি অলপ সময় উতলালে আমাৰ মানে পটল চব্জি ৰেডি হৈ যাব। তাৰপিছত ভাবিলোঁ নাই ইয়াতে অকণমান বিলাহী দিওঁ, বিলাহী দিলে আৰু ভাল লাগিব, সেইকাৰণে ইয়াত বিলাহী কাটি থোৱা আছিলে ছটিয়াই দিলোঁ। দি মেলি এতিয়া এইখিনি আৰু অলপ সময় উতলাই দিম, তেতিয়া মানে আৰু অলপ খাই ভাল লাগিব, অলপ টেঙা হ'লে খাই ভাল লাগে, যিহেতু গৰমৰ দিনত মানে অলপ টেঙা চব্জি যিকোনো খাই ভাল লাগে, সেইকাৰণে বিলাহী দি অলপ সময় উতলিব দিম। আৰু এইফালে আমাৰ এইখিনি উতলি থাকক। আৰু ইফালে আমাৰ যিহেতু পনীৰ চব্জি বহাই থোৱাই আছে, পনীৰ চব্জিখিনিও হৈ আহিবই আৰু প্ৰায়, এইখিনিও কাটি মেলি নমাই ল'লেই হৈ যাব। এয়া পনীৰ চব্জি ধুনীয়াকৈ ৰেডি হৈ গ'ল, দেখিছে নহয়, এতিয়া নমাই ল'লেই হ'ল। আৰু এতিয়া এইখিনি অলপ সময় লৰাই লৈ এইখিনি নমাই ল'লোঁ। আৰু এইফালে পনীৰৰ কেৰাহীটোতে আকৌ গৰম দিলোঁ, সেই কেৰাহীটোতে মই এতিয়া মানে ভাবিছোঁ মাছৰুমখিনি বনাম। আৰু আজি যিহেতু মাছৰুমৰ বনাম, আজি কিন্তু মাছৰুমখিনি একদম ভাজিকৈ বনাম, সেইকাৰণে। আৰু এইফালে আমাৰ পটল মছলা ধুনীয়াকৈ ৰেডি হৈ গ'ল, এইখিনি এতিয়া নমাই লওঁ। আৰু এইফালে কেৰাহীখনটো গৰম হৈয়ে আছে, মানে একদম চাৰিওপিনে বহাইছোঁ, যিহেতু একদম খৰধৰকৈ চাৰিওপিনে চাই আছোঁ। আৰু একদম উপায় নাই, যিহেতু সিহঁতক আৰু মই আজি যিহেতু খাব মাতিছোঁ, সিহঁতক কৰিব দিব অলপ বেয়া লাগে, সেইকাৰণে কৰিব দিয়া নাই। সিহঁতে কিন্তু কৰিব বিচাৰি আছিলে, ময়ে কৈছোঁ নালাগে, আজি তহঁতক খাবলৈহে মাতিছোঁ, কৰিবলৈ মাতা নাই নহয়, সেইকাৰণে সিহঁতক কৰিব দিয়া নাই। তথাপিও সিহঁতে বহি ভণ্টিহঁত চব্জি কাটি দিছে। আৰু মাহীও যিহেতু আছে, মাহীও অলপ সহায় কৰি দিছে। এইফালে মাছৰুমখিনিও ধুনীয়াকৈ ভতিজা ছোৱালীজনীয়ে ধুনীয়াকৈ ধুই মেলি ৰেডি কৰি
দিলে। এতিয়া মই মাছৰুমখিনি প্ৰথমতে তেলখিনি গৰম হৈ অহাত অকণমান জিৰা আৰু শুকান জলকীয়া ফুটাই লয়। তাৰপিছত এইখিনি পানীখিনিৰ পৰা চেপি ইয়াতে যিহেতু বহুত পানী থাকে সেইকাৰণে চেপি এইখিনি অলপ সময় ভাজি ল'ম। ইয়াৰ যিখিনি পানী থাকে এক্সট্ৰা সেইখিনিও যাতে পানীখিনি একদম ভাজি লৈ শুকাই দিয়া হয়, শুকাই দিম আৰু তাৰপিছতহে আৰু এইখিনি মছলা দি ধুনীয়াকৈ বনাম। এতিয়া এইখিনি যিহেতু 1 কিলো আনিছোঁ মাছৰুম, আজি মানে ভাবিছোঁ ভালকৈ খুৱাম সিহঁতক আৰু সেইকাৰণে এতিয়া ধুনীয়াকৈ এইখিনি অলপ চেপি দেখিছে নহয় কিমান পানী ওলাইছে। এতিয়া এইখিনি ইয়াতে দি কেৰাহীখন পূৰা ফুল হৈ গ'ল, যিহেতু 1 কিলো হয় মাছৰুম সেইকাৰণে মানে কেৰাহীটোত জাগাই নধৰা হ'ল। কিন্তু অলপ পিছত চাব এইখিনি একেবাৰে কমি যাব, শুকাই যাব, যিহেতু ইয়াৰ পানী ওলাই মানে একেবাৰে কমি যায়। ইয়াত দেখিছে নহয় এতিয়া ভাজি মেলি নমাই থৈ দিলোঁ। তাৰপিছতে ইয়াতে দিলোঁ অকণমান কাজুৰ পেষ্ট আৰু তাৰপিছত ধনিয়া জিৰাৰ পেষ্ট দি মেলি বিলাহীৰ পেষ্ট দি মেলি এইখিনি এতিয়া অলপ সময় লৰাই দিলোঁ। তাতে দিলোঁ হালধি আৰু দি মেলি এতিয়া ইয়াতে দিম অকণমান সোৱাদ অনুযায়ী নিমখ দি মেলি এতিয়া দেখিছে নহয় পূৰা তেল এৰি দিয়ালৈকে মছলাখিনি ভালকৈ ভাজি ল'ম। ভাজি লৈ যিখিনি মই মাছৰুম একদম জিৰা আৰু শুকান জলকীয়া ফুটাই ভাজি থৈছিলোঁ সেই মাছৰুমখিনি ইয়াতে দি দিলোঁ। 1 কেৰাহী মাছৰুমৰ পৰা চাওকচোন আধা কেৰাহীৰো নহ'ল, মানে একেবাৰে কেৰাহীখনত তলুৱাতে লাগি থাকিলে এনেকুৱা হ'ল, একেবাৰে কমি থাকিলে। আৰু মোৰ শুকান যিখিনি গৰম মছলা বনাইছিলোঁ সেইখিনি অকণমান দি দিলোঁ। দি মেলি এইখিনি এতিয়া অলপ সময় ভালকৈ ভাজি ল'ম যাতে একদম ৰঙচুৱাকৈ ভাজ খাই আহে। এনেকৈ ভাজি ল'ম, তেতিয়াহে খাই ভাল লাগে। আৰু মাছৰুমটো মোৰ ভাজা খায়ে ভাল লাগে। মানে জোল চব্জি টাইপৰ বনালে তেতিয়া আৰু ভাল নালাগে। সেইকাৰণে এনেকৈ ভাজিকৈ বনাম মছলা দি, তেতিয়া মানে খাবলৈও সোৱাদ লাগে আৰু অলপ জ্বলা হ'লেতো আৰু ভাল লাগে। সেইকাৰণে অলপ জ্বলাকৈও বনাইছোঁ আৰু খাবলৈ যাতে সোৱাদ হয়। এনেকৈ ধুনীয়াকৈ এইখিনি বনাই আছোঁ। এইফালে বহাইছোঁ মই দাইলৰ বৰা, এইখিনি হৈছে আমাৰ থেচেড দাইলৰ বৰা। এইখিনি বৰাখিনি প্ৰায় হৈয়ে গ'ল দেখিছে নহয়। একেবাৰে লাষ্টতহে আপোনালোকক দেখুওৱা হ'ল, কিমাননো দেখুৱাই থাকিম, খৰধৰকৈ কাম কৰিবলৈ অসুবিধা হয় কেমেৰাটো ধৰি। সেইকাৰণে মানে মাজেহে দেখুৱাইছোঁ আপোনালোকক। আৰু এইফালে যিখিনি মই কোমোৰা কাটি থৈ দিছে ভণ্টিয়ে পাতলকৈ, কৈছিলোঁ নহয় মই চব বনাম বুলি, সেইখিনি চাওক। এইখিনি ধুনীয়াকৈ এতিয়া মই চব ভাজি আছোঁ। আৰু কোমোৰাখিনি চাওকচোন দেখিবলৈ কি ধুনীয়া হৈছে, যিহেতু সৰু কোমোৰা মাজতে ফালিব লগা হোৱা নাই, সেইকাৰণে মানে দেখাত বহুত ধুনীয়া হৈছে। আৰু চাওক চবকেইটাও কি ধুনীয়াকৈ ফুলি আহিছে, একদম এই যে আমি মালপোৱাবোৰ ভাজোঁ তেনেকুৱা হৈছে। আৰু এনেকৈ এইখিনি এতিয়া ভালকৈ ভাজি ল'ম। চবখিনি চাওক কি ধুনীয়া হৈছে, একদম মচমচীয়া হৈছে, খাবলৈও কিন্তু বহুত ভাল লাগে। কোনে ভাল পায় মোৰ দৰে এই চব খাই। মই যিকোনো কোমোৰাৰে হওক বা ৰঙালাওৰে হওক বা বেঙেনাৰে হওক, মানে মই বহুত খাই ভাল পাওঁ। আৰু এই চব পালে আৰু মোৰ একো নালাগে, এটাই ভাজি এই চব পালে আৰু মই ধুনীয়াকৈ খাই দিম আৰু ভাতখিনি, বহুত ভাল লাগে। আৰু চবখিনি ভাজিও যে ইমান ভাল লাগিছে, মানে ইমান ধুনীয়াকৈ ফুলি আহিছে চবকেইটা, মানে দিয়াৰ লগে একদম কেৰাহীত একদম ধুনীয়াকৈ, যেনেকৈ মই সেই তেল পিঠাহে ভাজি আছোঁ তেনেকৈ ফুলি আহিছে যে, ভাজিও ভাল লাগিছে বনায়ো ভাল লাগিছে। আৰু এনেকৈ গোটেইকেইটা চব মই ভাজি ল'ম, একদম ভাজি লৈ আমাৰ খানা ধুনীয়াকৈ ৰেডি হৈ গ'ল। আৰু এয়াই লাষ্ট ৰেচিপি আৰু আমাৰ আজিৰ কাৰণে। গৰমো যিহেতু বহুত, সেইকাৰণে আৰু বেছিকৈ বনাই নাথাকিলোঁ, আৰু নিৰামিষনো কি বনাই থাকিম এনেকৈ। আৰু এইফালে আমাৰ গোটেইখিনি ৰেডি হ'ল, ভাবিলোঁ আপোনালোকক ফাইনেলকৈ দেখুৱাই দিওঁ। আৰু এয়া চাওক গোটেইখিনি ৰেডি হৈ গ'ল, আৰু চবকেইটা চাওক কি ধুনীয়া হৈছে খাবলৈ। গোটেইকেইটা মই ভাজিবই নোৱাৰিলোঁ কাৰণ বহুত দেৰি হৈ যাব সেইকাৰণে। আৰু এতিয়া মই এইখিনি ভালকৈ বাঢ়ি লোৱাহে কথা। আৰু এইফালে ভতিজা ছোৱালীজনীয়ে ভাতখিনি বাঢ়ি আছে আৰু ধুনীয়াকৈ, যাতে দেখিবলৈ ভাল লাগে আৰু তেনেকৈ সজাৰ পৰা বাঢ়ি আছে। আৰু এনেকৈ খাবলৈ দিবলৈও ভাল লাগে। মইতো এনেকৈ সজাই দিলে মানে বিৰাতে ভাল পাওঁ, লাগিলে চব্জি যিয়ে নহওক, তথাপিও যদি এনেকৈ সজাই দিয়া হয় মানে মোৰ বহুত ভাল লাগে আৰু সেইকাৰণে। আৰু ইফালে ভণ্টিয়ে পানী চানী ৰেডি কৰি আছে, যিহেতু গৰম সেইকাৰণে ঠাণ্ডা পানী খাব হেনো, সেইকাৰণে ৰেডি কৰি আছে ভণ্টিহঁতে। আৰু সেইফালে আমি গোটেইকেইটা ৰেডি কৰি আছোঁ। এইফালে ল'ৰা ছোৱালীকেইটাক খাব দিছোঁ সোনকালে সিহঁতক, কাৰণ একেলগে খাবলৈ অসুবিধা হয়, সেইকাৰণে সিহঁতক খাব দিলোঁ। আৰু আমাৰ ধুনীয়াকৈ থালিকেইখনো সজোৱা হৈ গ'ল। থালিকেইখন দেখিবলৈ কেনেকুৱা লাগিছে জনাব। আৰু এইফালে দৈও বাঢ়ি ল'লোঁ। আৰু এতিয়া গোটেইকেইটা হাঁহি ধেমালিৰ মাজৰে সেনেকৈ আজি দিনটো পাৰ হ'ল। ইফালে ভণ্টিয়ে টোপনি আহিছিলে, মানে বহি সেইকাৰণে তাক মাতিলে খাবলৈ। আৰু ইফালে আমাৰ খানা ৰেডি হৈ গ'ল, এতিয়া খাবলৈ দিওঁ আৰু ভণ্টিহঁতক। আৰু ভিডিঅ'টো চাই কেনে লাগিলে, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আমাৰ তিনিজনী ভণ্টি আজি ভাত খাব মাতিছোঁ। এইফালে 8 মাহ 6 মাহ আৰু ইফালে 7 মাহ আৰু গোটেইকেইটাই। ভাত খাব আৰু এই মাতিছোঁ। দুজনী হৈছে আজি কিন্তু মোৰ একেবাৰে নিৰামিষ দেওৰানী, খানা আৰু খুৱাই আছোঁ এজনী হৈছে সিহঁতক, মোৰ কোনো ভাই মাছ মাংস নাই, বোৱাৰী। আৰু একেবাৰে এনেকুৱা নিৰামিষ। গতিকে এতিয়া কেনেকুৱা হৈছে তিনিজনীকে সিহঁতে আজি খাই ক'ব। ধুনীয়াকৈ খুৱাওঁ। আৰু সিহঁতক মোৰ চিন্তা হৈ আছিলে কেতিয়া খুৱাব পাৰিম। আজি খুৱাব পাই বহুত ভাল লাগিলে।
আৰু ইহঁতে বা কেনে পালে সিহঁতেহে জানিব আৰু এয়াই আৰু আজিৰ ভিডিঅ'টো চাই থাকিব, ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো লাষ্টলৈকে চাব আপোনালোকে। এয়া আমাৰ ভণ্টিয়ে এতিয়া ক'ব মই কি বনাইছোঁ। অঁ এয়া দৈ আৰু এয়া পনীৰ, তাৰপিছত এয়া দালি আৰু এয়া পটল চব্জি, এয়া লেচৰা ভাজা আৰু এয়া দালিৰ বৰা আৰু এয়া কোমোৰাৰ বৰা আৰু এয়া মাছৰুম। এয়া মই মানে তাক কিবা এটা জোকাইছিলোঁ, সেইকাৰণে তাই লাজ পালে, একেবাৰে মূৰটো তলত কৰি দিলে আৰু লাজতে। আৰু এনেকৈ সিহঁতক খাব দিলোঁ, বেছিকৈ ভিডিঅ' কৰিয়ে নাথাকোঁ আৰু এনেকৈ কৰি থাকিলে আৰু সিহঁতক খাবলৈ অলপ বেয়া লাগে যিহেতু। ময়ো নিজেও এনেকৈ ভিডিঅ' কৰি থাকিলে আগফালে নিজেও বেয়া পাওঁ আৰু ইহঁতেও হয়তো অলপ বেয়া লাগে ইহঁতৰো খাবলৈ, সেইকাৰণে অলপমান এনেকৈ হাঁহি ধেমালি কৰি অলপ জোকাই মেলি আজিৰ কাৰণে ইমানতে সামৰিলোঁ আৰু। হাঁহি ধেমালিৰ মাজেৰে এনেকৈ গোটেইকেইজনীকে খুৱাব পাই ভাল লাগিল। আমাৰ হেল্পাৰ আছে হেল্পাৰজনী ভতিজা ছোৱালীজনী। এয়া হৈছে আমাৰ মাহীহঁতৰ ভাইটিহঁতৰ মানে ভণ্টি আৰু মানে মোৰ, আৰু এয়া দুজনী হৈছে মোৰ দেওৰানী হয়। গোটেইকেইটাকে ভাবিলোঁ আজি। আৰু এইফালে আমাৰ মাহীয়ে খাই আছে একদম লুকাই লুকাই। মাহী কেমেৰা সন্মুখত আহিব অলপ লাজ কৰে, কৈছে লাজ কৰে। লুকাই লুকাই খাই আছে মাহীয়ে। এতিয়া খাই লওক, বেছিকৈ দেখালে লাজ পাব।